হেল্ল' ফ্ৰেণ্ডছ, ৰেডমিয়ে অৱশেষত লৈ আহিছে তেওঁলোকৰ আটাইতকৈ শক্তিশালী টেবলেট ৰেডমি পেড 2 Pro 5G। ইয়াক কেৱল ডাঙৰ স্ক্ৰীনৰ কাৰণেই নহয়, ইয়াতে আছে ছুপাৰফাষ্ট 5G চিম ছাপোৰ্ট আৰু এই বাজেটৰ আটাইতকৈ ডাঙৰ বেটাৰী। আজিৰ ভিডিঅ'ত আমি চাম এই নতুন প্ৰ' টেবলেটটো আপোনালোকৰ দৈনন্দিন কামৰ বাবে কেনেকুৱা হয়। প্ৰথমে আহক ইয়াৰ ডিছপ্লেৰ ফালে। ইয়াত আপুনি পাব 12.1 ইঞ্চৰ বিশাল 2.5K ৰিজলিউশ্যনৰ ডিছপ্লে, লগতে 120 হাৰ্টজ ৰিফ্ৰেছ ৰেট থকাৰ বাবে ই বহুত স্মুথ হয়। ইয়াৰ বডি সম্পূৰ্ণ মেটেল আৰু ই দেখিবলৈ বহুত প্ৰিমিয়াম আৰু পাতল। হাতত ল'লে আপোনাৰ একেবাৰে দামী ডিভাইচ ব্যৱহাৰ কৰা যেন লাগিব। টেবলেটটোত আছে লেটেষ্ট স্নেপড্ৰাগন 7 Gen 4 প্ৰচেছৰ। ই আগতকৈ বহুত বেছি শক্তিশালী আৰু দ্ৰুত, যিটো এটা এই বাজেটৰ মোবাইলত নাই। আটাইতকৈ ডাঙৰ কথাটো হ'ল ইয়াত 5G চিম কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব, অৰ্থাৎ ঘৰৰ বাহিৰত থাকিলেও আপুনি হাই স্পীড ইণ্টাৰনেটৰ কোনো অসুবিধা নাপায়। ইয়াত আছে এই বাজেটৰ আটাইতকৈ শক্তিশালী 12,000 mAhৰ বেটাৰী। এবাৰ চাৰ্জ কৰিলে আপুনি কেইবাদিনো ব্যৱহাৰ কৰিব পাৰিব। মজাৰ কথাটো হ'ল ই এটা পাৱাৰ বেংক হিচাপেও কাম কৰে। ইয়াৰ ৰিভাৰ্ছ চাৰ্জিঙৰ সুবিধাৰ জৰিয়তে আপুনি আপোনাৰ ফোনটো চাৰ্জ কৰিব পাৰিব। এই ডিভাইচটোত 4টা স্পীকাৰ আছে, যিয়ে ডলবি এটমছ ছাপোৰ্ট কৰে। চিনেমা চোৱাৰ অভিজ্ঞতা হ'ব আৰু একেবাৰে ধুনীয়া। ভিডিঅ' কলিং আৰু মিটিং কৰিবলৈ আগফালে আৰু পিছফালে 8 মেগাপিক্সেলৰ কেমেৰা দিয়া হৈছে। যিসকলে পঢ়া শুনা কৰে বা চিনেমা চাই ভাল পায় বা অফিচৰ কাম কাজ কৰিব বিচাৰে, তেওঁলোকৰ বাবে ৰেডমি পেড 2 Pro 5G এটা সম্পূৰ্ণ পেকেজ। বিশেষকৈ 7 বছৰলৈকে ছফ্টৱেৰ আপডেটৰ প্ৰতিশ্ৰুতিয়ে ইয়াক আৰু অধিক নিৰ্ভৰযোগ্য কৰি তুলিছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ পেজখন ফ'ল' কৰি ৰাখিব, যাতে এনে নতুন নতুন আপডেট পাই থাকে। দেখা হ'ব পৰৱৰ্তী ভিডিঅ'লৈ। ধন্যবাদ।